All of you are welcome to my English learning YouTube channel. মই ইংলিশ গ্ৰামাৰৰ বিষয়ে আলোচনা কৰি আছোঁ। আজি প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিম। মই ইতিমধ্যে বৰ্ডত লিখিছোঁ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেণ্ট ইনডিফিনিট টেন্স আমি যোৱা ভিডিঅ'টোত শেষ কৰিলোঁ। চ' প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ যদি কোনো এটা চেণ্টেন্স লিখিবলগীয়া হয় তেতিয়াহ'লে আমি ইয়াৰ ষ্ট্ৰাকচাৰটো লিখিব লাগিব। প্ৰথমে ছাবজেক্ট লিখিব লাগিব, ছাবজেক্টৰ পিছত বিভাৰ্ব আহিব। আমি জানো বিভাৰ্ব 5টা আছে। There are 5 বিভাৰ্বস, but here 3 বিভাৰ্বস will come because present indefinite tense of বিভাৰ্ব 3টা। We know them as am or is or are. Then as it is present continuous tense or continuous, so the verb will be with ing form. যাতে ভার্বটো ing ফর্মৰে হৈতে লিখিব লাগিব, মেইন ভার্ব with ing। যদি সেন্টেন্সটোত অর্থাৎ ভার্বৰ কোনো অবজেক্ট থাকে, অর্থাৎ যদি ভার্বটো ট্রানজিটিভ ভার্ব হয় তেতিয়াহ'লে ইয়াৰ এটা অবজেক্ট থাকিব। সো উই ক্যান রাইট অবজেক্ট as the next part of present indefinite present continuous tense। তাৰপিছত আৰু যদি কিবা কিবি ৱৰ্ড থাকে এইবিলাক আমি এক্সটেনশনত লিখিম, এক্সটেনশন হিচাপে আমি লিখিব পাৰোঁ। সো কোনোবাই যদি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ সেন্টেন্স লিখিব খোজে তেতিয়াহ'লে এইটো ষ্ট্ৰাকচাৰৰ বাহিৰে লিখিলে নহ'ব। আৰু কণ্টিনিউয়াছ শব্দটোৰ পৰা আমি গম পাই আছোঁ যে এই টেন্সটোত কিহৰ বিষয়ে আলোচনা হ'ব। অৰ্থাৎ বৰ্তমান সময়ত যদি কোনো এটা কাম চলি থাকে বা কৰি থকা বুজায় তেতিয়াহ'লে সেইটোৱে কি হ'ব, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স হ'ব। বৰ্তমান সময়ত যদি কোনো কাম চলি থকা বা কৰি থকা বুজোৱা হয় তেতিয়াহ'লে সেইটোৱে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগিব। অৰ্থাৎ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স denotes an action going on or in progress in the present time. So এনেকুৱা সেন্টেন্সত সাধাৰণতে নাউৰ ব্যৱহাৰ হয়। নাও মানে এতিয়া বা at present time, অৰ্থাৎ বৰ্তমান সময়। কিন্তু এতিয়া গৰমৰ দিনত মই য'ত ভিডিঅ' কৰি আছোঁ এই ৰুমটোত কি ফেনখন চলি আছে, ফেন চলি থকা কামটো বৰ্তমান চলি আছে। চ' এই যিটো ফেন চলি থকা কাম এইটো আমি কি টেন্সত লিখিম, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিম। কি লিখিম, the fan is moving now, the fan is moving now। So এই সেন্টেন্সটো পঢ়ি আমি লগে লগে গম পাওঁ যে দিস ইজ এ সেন্টেন্স অফ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। কিয়নো ইয়াত সাবজেক্ট আছে দা ফেন, তাৰপিছত বিভাৰ্ব আছে ইজ, আৰু মুভৰ লগত আইএনজি আছে, অৰ্থাৎ ভাৰ্বৰ লগত আইএনজি আছে। গতিকে এইটো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ এটা সেন্টেন্স। এইদৰে বৰ্তমান সময়ত যিমান কাম চলি থাকিব সকলো কামে আমি কি টেন্সত লিখিম, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিম। যিদৰে মানুহজনে এতিয়া ৰামায়ণ পঢ়ি আছে, আমি যদি এই সেন্টেন্সটো ইংলিছত লিখো কি লিখিম, মানুহজনে এতিয়া ৰামায়ণ পঢ়ি আছে। দ্য মেন হ'ল সাবজেক্ট আৰু তাৰপিছত দ্য মেনৰ লগত কি আহিব, বিভাৰ্ব ইজ আহিব। দ্য মেন ইজ ৰিডিং দ্য ৰামায়ণা নাও। ৰামায়ণৰ আগত দ্য আৰ্টিকল আহিব, কাৰণ ৰামায়ণ এখন বিশ্ববিখ্যাত গ্ৰন্থ বা এপিক হয় বা মহাকাব্য হয়। মহাকাব্যৰ নামৰ আগত কি আহে, দ্য আৰ্টিকল আহে। সো ইট ইজ ইন প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স because the structure itself tells that the verb of this sentence continues the action at this present moment। এই মুহূৰ্তত কামটো চলি থকা বুজাই আছে। অৰ্থাৎ মানুহজনে ৰামায়ণ পঢ়ি আছে, পঢ়ি থকা কাম বৰ্তমান চলি আছে। সো এনেকুৱা যিমান কথা বা কাম আমি কি টেন্সত লিখিম, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত লিখিম। যেনেকৈ মই এতিয়া লিখিব পাৰোঁ যে মই এতিয়া ইউটিউবত ভিডিঅ' চাই আছোঁ। মই এতিয়া ইউটিউবত ভিডিঅ' চাই আছোঁ। চ' এইটো কেনেকুৱা হ'ব, আই এম watching a video on YouTube। মই এতিয়া on YouTube now।
মই এতিয়া ইউটিউবত ভিডিঅ' চাই আছোঁ। আই এম ৱাচিং এ ভিডিঅ' অন ইউটিউব নাও। তো বৰ্তমান চলি থকা যিমান কাম হ'ব আটাইবোৰে কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। আৰু এই টেন্সৰ যদি ভাৰ্ব কাৰেকশ্যন পৰীক্ষাত দিয়ে তেতিয়াহ'লে আমি কেনেকৈ লিখিম? সাধাৰণতে লাষ্টৰ ফালে কি থাকে? এই সেন্টেন্সত লাষ্টৰ ফালে নাও থাকে, অৰ্থাৎ এতিয়া থাকিব। যিদৰে উই লাৰ্ণ ইংলিছ নাও, এই সেন্টেন্সটো পৰীক্ষাত কি কৰিলে? কাৰেকশ্যন কৰিব দিলে, অৰ্থাৎ ভাৰ্ব কাৰেকশ্যন কৰিব দিলে। কিদৰে লিখিম? দেখা গ'ল সেন্টেন্সত কি আছে? নাও। নাও মানে এতিয়া, তাৰমানে ইয়াৰে যিটো ভাৰ্বৰ যিটো একশ্যন অৰ্থাৎ কামটো এতিয়া চলি আছে, সেইকাৰণে আমি ইয়াক কি টেন্স লিখিম? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিম। চ' ষ্টুডেণ্ট বা ভিউৱাৰ্ছ সকলোলৈ মই জনাই আছোঁ যে আমাৰ ষ্টুডেণ্টবিলাকে পৰীক্ষাত এনেকুৱা যদি সেন্টেন্স পায় তেতিয়াহ'লে কি কৰিব? এইদৰে লিখিব, উই আৰ লাৰ্ণিং ইংলিছ নাও। লাৰ্ণিং ইংলিছ নাও, আমি এতিয়া ইংৰাজী শিকি আছোঁ। চ' কাৰেক্ট হৈ গ'ল। ঠিক তেনেদৰে the boys swim in the river now. In the river now, এই সেন্টেন্সক আমি কাৰেক্ট কৰি লিখিব লাগে। ইয়াকো যদি আমি কাৰেক্ট কৰি লিখোঁ তেতিয়াহ'লে কি টেন্সত লিখিম? প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিম। কাৰণ নাও আছে, ল'ৰাবোৰ এতিয়া নদীত সাঁতুৰি আছে। চ' এইটো কাৰেকশ্যন কি হ'ব? দ্য বয়জ আৰ ছুইমিং, SWIMMING, ছুইমিং ইন দ্য ৰিভাৰ নাও। আৰু এটা সেন্টেন্স লিখিছোঁ, দ্য গাৰ্ল run at full speed now. At full speed now. ছোৱালীজনী এতিয়া পূৰ্ণগতিত দৌৰি আছে, দৌৰি থকা কামটো চলি আছে, গতিকে ইয়াক আমি কি টেন্স লিখিম? প্ৰেজেণ্ট কণ্টিনিউৱাছত লিখিম। আৰু সেইকাৰণে কি হ'ব? দ্য গাৰ্ল ইজ ৰানিং এট ফুল স্পীড নাও। এতিয়া মই এটা বেলেগ কথালৈ যাব বিচাৰিছোঁ যে আমাৰ এনেকুৱা কিছুমান ভাৰ্ব আছে যিবিলাক ভাৰ্ব আমি কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিলে, অৰ্থাৎ ING দিয়াৰ লগে লগে কিছুমান এনেকুৱা ভাৰ্ব আছে যিবিলাক ভাৰ্বৰ শেষত ING যোগ দিয়াৰ লগে লগে আমাৰ যিটো লাষ্টৰ কনচনেণ্ট থাকে সেই কনচনেণ্টটো ডাবল লিখিব লাগে। কোনবিলাক ভাৰ্বত কনচনেণ্ট ডাবল হয় আৰু কোনবিলাকত ছিংগুল হয়, আমাৰ ষ্টুডেণ্টবিলাকে বহুত সময়ত পাজলত থকা দেখা পোৱা যায়। আজি মই সেই পাজলটো বা কনফিউজনটো I will try my level best to remove that confusion regarding the single or double consonant, use of single and double consonant at the end of the verb when they are added with ING. এতিয়া এই কথাটো যদি বুজাব বিচাৰোঁ তেতিয়াহ'লে আমি যাব লাগিব কনসনেণ্ট ভাৱেল কনসনেণ্টলৈকে, অৰ্থাৎ CBC ফৰ্মলৈকে। আপোনালোকে জানে CBC বুলি কোৱাৰ লগে লগে আমাৰ ধাৰণা যে এইটো কিবা বেলেগ কি বস্তু, ইয়াৰ ধাৰণাটো নাহে। কিন্তু যেতিয়া মই চি মানে কনসনেণ্ট বুলি ক'ম তেতিয়া আপোনালোকে নিশ্চয় একেমুখেৰে ক'ব যে ভি মানে ভাৱেল। গতিকে এইটোক যদি আমি এব্ৰিভিয়েশ্যন কৰোঁ তেতিয়া কি লিখিম? কনসনেণ্ট ভাৱেল কনসনেণ্ট। বহুত ক্ষেত্ৰত দেখা যায় যে আমাৰ ষ্টুডেণ্টবিলাকে ING যোগ দিয়াৰ লগে লগে স্পেলিংটো ভুল কৰি পেলায়, অৰ্থাৎ য'ত ডাবল দিব লাগে তাত ডাবল নিদিয়ে, য'ত ছিংগুল আছে তাত ডাবল কৰি দিয়ে। তে যদি CBC ৰুলটো জানে, ডেট মিনছ কনসনেণ্ট ভাৱেল কনসনেণ্ট ৰুলটো জানে, তেতিয়াহ'লে ষ্টুডেণ্টে কেতিয়াও এই স্পেলিং ভুল নকৰিব। আপোনালোকে চাই আছে নিশ্চয় যে মই ইয়াতে লিখিলোঁ RUN, ৰান ৱৰ্ডটো লিখিছোঁ। ইয়াৰ লগত যদি ING প্লাছ কৰোঁ তেতিয়াহ'লে কি হ'ব? আপোনালোকে জানে নিশ্চয় যে এইটো RUNING হ'ব। কিয় হ'ল? যে ইয়াতে CBC ৰুল এপ্লাই হয়। CBC মানে কি? যে এই বস্তুটো মই এনেকৈ লিখিব পাৰোঁ, CBC প্লাছ ING ইজ ইকুৱেল টু CBC স্কুৱেৰ ING, অৰ্থাৎ মেথমেটিকেল ফৰ্মুলা লিখাৰ নিচিনা CBC স্কুৱেৰ ING। ডেট মিনছ কনসনেণ্ট ভাৱেল কনসনেণ্টৰ লগত যদি ING দিওঁ, লাষ্টৰ কনসনেণ্টটো ডাবল কৰি আমি ING লিখিব। ঠিক সেইদৰে ৰানত আমি কি লিখিলোঁ? ING দিয়াৰ লগে লগে লাষ্টত ৰানটো কি হ'ল? এনটো কি হ'ল? ডাবল হৈ গ'ল।
তেনেকুৱা ৱৰ্ড আছে swim শব্দটো লিখিছিলো মই I wrote swim on the board swim plus ing দেখা গ'ল কি হ'ব swim square অৰ্থাৎ m square ing that means SWI double M ing অর্থাৎ CBC রুলটি এপ্লাই হৈছে কোৰ পৰা WIM এই লাষ্টৰ তিনটা লেটাৰ যে আছে W কনসোনেন্ট I ভাৱেল আৰু M কি কনসোনেন্ট গতিকে লাষ্টৰ এই তিনটা লেটাৰৰ পৰা কি হৈছে লেটাৰত CBC ৰূপত আছে কাৰণে সুইমিংত কি হৈছে ডাবল M হৈছে বহুত ষ্টুডেন্টক দেখিবলৈ পোৱা যায় যে যেতিয়া তেওঁলোকে ৰাইটিং স্পেলিংটো লিখে তে মই এটা সেন্টেন্স দিছো যে student write an essay now এই সেন্টেন্সটো দেখা গ'ল যে ষ্টুডেন্ট বিলাকক টেন্স কাৰেকচন বা ভাৰ্বৰ ফৰ্ম কাৰেক্ট কৰিবলৈ দিয়া হৈছে তেওঁলোকে ঠিকই লিখে টেন্সটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখে কিন্তু রাইট স্পেলিং লিখোতে বহুত ষ্টুডেন্টক দেখিবলৈ পোৱা যায় যে দা ষ্টুডেন্ট ইজ রাইটিং লিখিলে ঠিকই কিন্তু স্পেলিংটো কি ডাবল টি কৰি তে এইটো নিশ্চয় ভুল হ'ল কাৰণ ইয়াতো CBC নাই CBC যেতিয়া নাথাকিব নিশ্চয় লাষ্টৰ টি2 বা লাষ্টৰ কনসোনেন্টটো ডাবল হ'ব নোৱাৰে তেতিয়ালে ইয়াক আমি কেনেকৈ জাজ কৰিম যে CBC নাই আৰু সেইকাৰণে ডাবল নহয় সেইটোৱে নিয়ম তেতিয়াহলে এই কথাটো আমি আকৌ এনেদৰে ক'ব পাৰো যে যিবিলাক ভাৰ্বৰ শেষত ই থাকে ই থকা ভাৰ্বৰ মানে যিবিলাক ভাৰ্বৰ শেষত ই থাকে ING দিয়াৰ লগে লগে ই উঠি যায় আৰু সিধাই ING দিয়াৰ লগে ING যোগ দিব লাগে তাত ডাবল লিখিব নালাগে গতিকে ৰাইট স্পেলিংৰ লাষ্টত কি আছে ই আছে সো ইট উইল বি ৰাইট ইন সিঙ্গল টি WRITING সিঙ্গল টি হ'ব ঠিক এইদৰে COM এ কাম প্লাস ING ইয়াৰ লাষ্টৰ ফালে কি আছে ই আছে গতিকে ই টু ডিলিট কৰি দিব লাগিব আৰু ING দিব লাগিব সো কামিং ই টু ওমিট কৰিব লাগিব আৰু ING যোগ দিব লাগিব কিন্তু CBC থাকাৰ লগে লগে কি হ'ব ডাবল আহিব যেনেকৈ মই এটা আৰু এটা ৱৰ্ড লিখিছো বিগিন BIGIN ইয়াৰ লগত ING যোগ দিলো অৰ্থাৎ বিগিনিংৰ লাষ্টৰ তিনটা ৱৰ্ড লাষ্টৰ তিনটা লেটাৰ আমি চাব লাগিব GIN অৰ্থাৎ কনসোনেন্ট ভাৱেল কনসোনেন্ট ৰূপত আছে সো লাষ্টৰ n টো কি হ'ব ডাবল হ'ব অৰ্থাৎ BEGINNING বিগিনিং CBC ৰুলটো কেৱল ING দিয়াৰ ক্ষেত্ৰতে প্ৰযোজ্য তেনেকুৱা নহয় কম্পেৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী ক্ষেত্ৰতো এই ৰুল আমি এপ্লাই কৰিব পাৰো যিদৰে মই এটা এক্সাম্পল লৈছো বিগ ওয়ার্ডটো যেতিয়া আমি কম্পারেটিভ ডিগ্রি হিসাবে লিখিম তেতিয়া ই CBC ৰূপত আছে আৰু CBC ৰূপত থকা কাৰণে বিগৰ পৰা যেতিয়া বিগাৰ হ'ব তেতিয়া ডাবল জি লিখিম আৰু বিগেষ্ট কৰোঁতে কি লিখিম ডাবল জি লিখিম ঠিক সেইদৰে এনেকুৱা যিমান ওয়ার্ড আছে বিগৰ নিচিনা অৰ্থাৎ CBC স্ট্ৰাকচাৰত যিমান ওয়ার্ড আছে কনসোনেন্ট ভাৱেল কনসোনেন্ট স্ট্ৰাকচাৰত যিমান ওয়ার্ড আছে গোটেই ওয়ার্ডৰ শেষত ING বা ER বা EST যোগ দিলে লাষ্টৰ কনসোনেন্টটো ডাবল হ'ব নিশ্চয় আমাৰ এতিয়া কনফিউজন ক্লিয়াৰ হ'ব এই ডিসকাশনৰ পিছত এতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কথা আলোচনা কৰি আছিলো আকৌ তালৈ উভতি গৈছো মাজতে এই স্পেলিংৰ এই ৰুলটো ক'লো মই ভাবো আশা কৰো সকলোৰে মনত থাকিব আৰু নিশ্চয় ভালকৈ বুজি পাইছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আৰু এটা ৰুল হ'ল যে যেতিয়া আমি কোনো এটা অর্ডার দিও বা উপদেশ দিও বা আমি রিকোয়েস্ট কৰো বা অনুৰোধ কৰো এই অর্ডার রিকোয়েস্ট বা এডভাইসৰ পিছত যিখিনি কথা কোৱা যায় সেই কথাখিনিও প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা হয় নিশ্চয় বুজিব পাৰিছে সেন্টেন্স এটা লিখিলে গম পাই যাব যে যেতিয়া মই লিখিলো এতে হাৰি আপ ইট ইজ এন এক্সপ্রেশন অফ ইম্পারেটিভ অর্থাৎ জলদি কৰক বা সোনকাল কৰা ইয়াৰ পিছত যি সেন্টেন্স বা যিখিনি অংশ লিখিম বা যি ক্লজ লিখিম সেই ক্লজ কি কিয় লিখিবলৈ প্ৰেজেন্ট কন্টিনিউয়াসত লিখিব লাগে অৰ্থাৎ হাৰি আপ দ্য টেক্সি ৱেট এই সেন্টেন্সটো আমি কিদৰে কাৰেকশন কৰিম নিশ্চয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেকশন কৰিব লাগিব
যে জলদি কৰা টেক্সি ৰখি আছে অৰ্থাৎ বৰ্তমান ইয়াৰ কামটো চলি আছে যাৰ কাৰণে লিখিব লাগিব দ্য টেক্সি ইজ ৱেইটিং দ্য টেক্সি ইজ ৱেইটিং হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং ওকে নিশ্চয় বুজি পাইছে এনেকুৱা আৰু যিমান সেন্টেন্স আছে অৰ্থাৎ যদি মই লিখো don't make a hue and cry don't make a hue and cry অর্থাৎ গন্ডগোল নকৰিবা the classes go on এই সেন্টেন্সটো যদি আমি কারেকশন কৰি লিখো তেতিয়া হলে কি লিখিব লাগিব the classes are going on the classes are going on কাৰণ প্ৰথম কি কিহত আছে imperative mood আছে don't make a hue and cry so it should be in present continuous tense so the classes are going on wait for a minute যদি মই বলো wait for a minute এক মিনিট ৰব অৰ্থাৎ মোক কোনোবা এজন মানুহে কৈছে মাতিছে মই কৈছো যে এক মিনিট ৰব মই এতিয়াই আহিম বা এতিয়াই উভতিছো কি হ'ব I return very soon নিশ্চয় আমি এই পাৰ্টটো কি লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব অৰ্থাৎ I am returning very soon কি লিখিব লাগিব I am returning very soon মই ভাবো নিশ্চয় ক্লিয়াৰ হৈছে ন যে ইম্পাৰেটিভৰ পিছত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বুজি পাত কোনো অসুবিধা হোৱা নাই আৰু যদি কিবা ক'বলগীয়া থাকে আপোনালোকে কমেন্ট কৰি জনাব নিশ্চয় মই আৰু ইমপ্ৰুভ কৰাৰ কাৰণে চেষ্টা কৰিম থাৰ্ড আৰু এটা ৰুল আমি প্ৰেজেন্ট কন্টিনিউয়াছত লিখিব পাৰোঁ যে নিয়াৰ ফিউচাৰৰ যিবিলাক এক্টিভিটিজ আছে নিয়াৰ ফিউচাৰ আমি বুজি পাওঁ যেটো অলপতে হ'বলগীয়া বা যেটো ফিক্সড হৈ আছে অলপ পিছত হ'ব নিকট ভৱিষ্যতৰ কাৰ্য দ্যাট মিন্স দ্যাট ইজ গোইং টু হেপেন ভেৰি সুন যে আকাশখনলৈ চাইছোঁ আকাশখন ডাৱৰীয়া হৈ আছে মই কৈ আছোঁ বৰষুণ দিবহি তাৰমানে বৰষুণ দিবই আৰু তেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ কিন্তু তাতে আমি গো ভাৰ্ব ব্যৱহাৰ কৰোঁ কি ব্যৱহাৰ কৰোঁ গো ভাৰ্ব অৰ্থাৎ তেতিয়া সেন্টেন্সটো প্যাটাৰ্ন হয় যে am is are going to plus verb লিখি আমি এই এক্সপ্ৰেছনবিলাক প্ৰকাশ কৰোঁ অৰ্থাৎ যে it go to rain very soon অৰ্থাৎ খুব সোনকালে বৰষুণ দিবহি আকাশত ডাৱৰ আছে দেখা পাই আছো অনুমান কৰিব পাৰিছো বৰষুণ দিব গতিকে এই সেন্টেন্সবিলাক এনেকৈ go to plus verb লিখি প্ৰকাশ কৰা হয় আৰু go to continuous tense ইউজ কৰা হয় এনেকুৱা সেন্টেন্সত go থাকিবই গতিকে কি it is going to rain very soon ঠিক তেনেকৈ কোনোবাই যদি কয় যে মই চাকৰিটো দৰখাস্ত কৰিমহি বা কৰিব ওলাইছোঁ হাতত কাগজ পাতি লৈ ঘৰৰ পৰা মানে মই ফাইলটো লৈ ওলাই গৈছোঁ মোক কোনোবাই সুধিছে ক'লৈ গৈ আছা তুমি যে মই বোলে চাকৰি এটাত এপ্লাই কৰিব ওলাইছোঁ তে মই সেন্টেন্সটো কি লিখিম মই দেখুৱাই দিছোঁ I go to apply for the post আৰু ইয়াক কাৰেকশন কৰি লিখিলে কি লিখিব লাগিব I am going to apply for the post নিশ্চয় আমি বুজি পোৱাত অসুবিধা হোৱা নাই যে এনেকুৱা যিবিলাক কাম অলপতে হ'ব আৰু অসমীয়াত এই সেন্টেন্সবিলাক আমি কিদৰে কওঁ যেনেকৈ বৰষুণ দি আছে ইট ইজ ৰেইনিং বৰষুণ দি আছে ইট ইজ ৰেইনিং কিন্তু বৰষুণ দিবহি তেতিয়া কিন্তু আমি ইট ইজ ৰেইনিং ক'ব নোৱাৰোঁ কাৰণ সেইটো ফিউচাৰৰ এক্টিভিটি যিটো অলপতে হ'বলগীয়া চ' আমি সেইটো কি কওঁ ইট ইজ গোয়িং টু ৰেইন মই ভাত খাই আছোঁ মই এইটো ইংলিছত লিখিম আই এম ইটিং ৰাইচ কিন্তু যেতিয়া কম তুমি কি কৰি আছা ভাত খোৱাটো নাই কিন্তু ভাত খাবলৈ ওলাইছোঁ চ' আই এম গোয়িং টু ইট ৰাইচ নিশ্চয় আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এনেকুৱা ধুনীয়া ধুনীয়া ব্যৱহাৰ আছে যিবিলাক যদি আমি আয়ত্ত কৰিব পাৰোঁ যদি আয়ত্ত কৰোঁ ভালদৰে তেতিয়াহ'লে আমি ইংলিছ লিখাত আৰু কোৱাত কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু এক্সামত নিশ্চয় আমি গ্ৰামাৰ ছেকশ্যনখিনি খুব ধুনীয়াকৈ আনচাৰ কৰিব পাৰিম ভুল নোহোৱাকৈ চ' নিশ্চয় বুজি পাইছে আৰু দুটা এটা এক্সাম্পল মই দিবলৈ চেষ্টা কৰিছোঁ যে মানুহজনে এখন নতুন গাড়ী কিনিবলৈ ওলাইছে অৰ্থাৎ যদি সেন্টেন্স এটা এনেকৈ লিখা হয়
যে মানুহজনে এখন নতুন গাড়ী কিনি আছে। এই সেন্টেন্সটো ইংলিছত কি হ'ব? দ্য ম্যান বাই, ডিফাৰেন্সটো বুজাবলৈ মই বোৰ্ডত লিখি দিছো, দ্য ম্যান বাই এ নিউ কাৰ নাও। আৰু এটা সেন্টেন্স লিখিলো, দ্য ম্যান go to buy a new car। এই দুটা সেন্টেন্সৰ মাজত নিশ্চয় ডিফাৰেন্স আছে। প্ৰথম সেন্টেন্সটো মানুহজনৰ গাড়ী ক্ৰয় কৰা অৰ্থাৎ কিনি থকা কামটো চলি আছে, সো ইট শুড বি ইন প্ৰেজেন্ট কন্টিনিউয়াস। আমি লিখিম দ্য ম্যান ইজ বাইং এ নিউ কাৰ নাও। মানুহজনে এতিয়া এখন নতুন গাড়ী কিনি আছে। সেকেন্ড সেন্টেন্সত কিন্তু মানুহজনে এতিয়ালৈকে কিনা নাই, কিনিবলৈ ওলাইছে, হয়তো শ্বৰুম গৈ পাইছে, নাইবা হয়তো ঘৰৰ পৰা ওলাইছে, গতিকে কিনিবহি। সো কি হ'ব? মানুহজনে এখন নতুন গাড়ী কিনিবলৈ ওলাইছে বা কিনিবহি, গতিকে এইটো আমি কি লিখিম? দ্য ম্যান ইজ গোইং টু বাই। অৰ্থাৎ এনেকুৱা সেন্টেন্সত গো ভাৰ্ব থাকিবই, আৰু গোৰ আগত আমি কি লিখিম? প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যিটো বৈশিষ্ট্য, অৰ্থাৎ বিভাৰ আহিবই, এম বা ইজ বা আৰ আহিব, আৰু ভাৰ্বৰ লগত আইএনজি দিম। তে এইখিনিতে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আলোচনা শেষ কৰিব পাৰোঁ। আৰু নিশ্চয় বহুতকেইটা এক্সাম্পল দি মই বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিউৱাৰ্ছসকলে বুজি পাইছে। আৰু যদি কিবা প্ৰব্লেম থাকে আপোনালোকে মোক কুৱেশ্যন কৰিব বা কমেণ্ট কৰি জনাব, মই যিমান পাৰোঁ চেষ্টা কৰিম বুজাই দিবলৈ। এতিয়া মই আগৰ টেন্সলৈ উভতি গৈছোঁ, অৰ্থাৎ প্ৰেজেন্ট ইনডিফিনিট টেন্সলৈ উভতি গৈছোঁ। কাৰণ আমি আমাৰ প্ৰেক্টিকেল লাইফত বা পৰীক্ষাত যদি আমাক টেন্স কাৰেকশ্যন কৰিবলৈ দিয়ে, অকল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰে টেন্স কাৰেকশ্যন কৰিবলৈ নিদিয়ে। আমাৰ 12 প্ৰকাৰ টেন্সৰ পৰা কি কৰিব? পৰীক্ষাত আমাক সোধা হ'ব। গতিকে মই ইয়াতে বোৰ্ডত কেইটামান এনেকুৱা সেন্টেন্স লিখিম, যি সেন্টেন্স কেইটা অকল প্ৰেজেন্ট ইনডিফিনিট আৰু কন্টিনিউয়াস টেন্সতে থাকিব। আৰু প্ৰেজেন্ট ইনডিফিনিট আৰু কন্টিনিউয়াস টেন্স যিহেতু আমি শিকিছোঁ, অলপ প্ৰেক্টিছ কৰি চাওঁ যে আমি এই সেন্টেন্সবিলাকৰ ভাৰ্ব কাৰেকশ্যন কৰিব পাৰোঁ নে নোৱাৰোঁ, আৰু ভাৰ্ব কাৰেকশ্যন কৰি গ'লে আমি কিদৰে এপ্ৰ'চ কৰিম, অৰ্থাৎ কিদৰে আগবাঢ়ি যাম যে এইটো প্ৰেজেন্ট ইনডিফিনিট হ'ব, এইটো প্ৰেজেন্ট কন্টিনিউয়াস হ'ব। কাৰণ যেতিয়া এটাই টেন্স শিকা যায়, সেই টেন্সৰ ভাৰ্ব কাৰেকশ্যন কৰাটো সহজ হয়, বা সেই টেন্সৰ ট্ৰেন্সলেশ্যন কৰাও সহজ হয়। কিন্তু যেতিয়া সানমিহলি কৰি দিয়া হ'ব, তেতিয়া কিন্তু অলপ প্ৰব্লেম হয়। আৰু তেতিয়া আমি হাউ টু চৰ্ট আউট আৰু হাউ টু ডিটাৰমাইন ৱেদাৰ ইট বিলংছ টু প্ৰেজেন্ট ইনডিফিনিট টেন্স অৰ ইট বিলংছ টু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। মই বৰ্ডত কেইটামান এক্সাম্পল দি আছোঁ। এতিয়া আমি প্ৰেক্টিছ কৰিম যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত কোনবিলাক সেন্টেন্স লিখা হয়, প্ৰেজেন্ট কন্টিনিউয়াস কোনবিলাক লিখা হয়, মিক্স কৰি আমি লিখিম। এক নম্বৰত লিখিছোঁ, নাম্বাৰ 1, মাই son sit with me now। my son sit with me now, number 1। তাৰপিছত লিখিলোঁ, the cow live on grass। the cow live on grass। তাৰপিছত লিখিলোঁ, the milkman give us milk every day। তাৰপিছত লিখিলোঁ, father sleep, don't talk please। তাৰপিছত লিখিলোঁ, we go to appear in the HSLC examination next year। So there are 5 sentences for our examination next year। So there are 5 sentences here on the board which have to be corrected according to their correct form of tense। আৰু যেহেতু অলৰেডি আমি আলোচনা কৰি আছিলোঁ প্ৰেজেন্ট ইনডিফিনিট আৰু কন্টিনিউয়াছৰ বিষয়ে, আৰু কৈছোঁ সেন্টেন্সবিলাক ইনডিফিনিট আৰু কন্টিনিউয়াছতে লিখিম। এতিয়া সেন্টেন্সবিলাক পঢ়ি আমি যদি অৰ্থ বুজি পাওঁতো বহুত ভাল, কিন্তু যেহেতু আমি ইংলিছত কেতিয়াবা আমাৰ বহুত এনেকুৱা ষ্টুডেণ্ট আছে ৱৰ্ড মিনিং নাজানাৰ কাৰণে তেওঁলোকে প্ৰব্লেমত পৰে। কিন্তু মই ইয়াতে দুটা কথা এনেদৰে আলোচনা কৰিব বিচাৰিম যে কেতিয়াবা আমি সেন্টেন্সৰ মিনিং বুজি নাপালেও টেন্স কাৰেকশ্যনটো আমি শুদ্ধকৈ লিখি আহিব পাৰিম পৰীক্ষাত, আৰু নম্বৰটো পাই যাম।
গতিকে প্ৰথম সেন্টেন্সটো আমি চাওঁ মাই সান সিট উইথ মি নাও মোৰ ল'ৰাটো এতিয়া মোৰ লগত বহি আছে এতিয়া বহি আছে তেতিয়া নিশ্চয় কামটো চলি আছে চলি থকা কাম মই কি টেন্সত লিখিম যদি বৰ্তমান কোনো কাম চলি থাকে তেতিয়ালে তাক প্ৰেজেন্ট কন্টিনিউয়াছত লিখিব লাগে প্ৰেজেন্ট কন্টিনিউয়াছ যদি হয় সাবজেক্টৰ পিছত বি ভাৰ্ব আহিব আৰু ভাৰ্বৰ লগত আইএনজি তেতিয়ালে দেখা গ'ল মাই সানটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ইয়াৰ লগত কি আহিব ইজ আহিব মাই সান ইজ আৰু ভাৰ্বৰ লগত আইএনজি সিট SIT আছে এতিয়া সিটৰ লগত ডাবল টি দিম নে নিদিম তেতিয়া CBC ৰুলটো আমাৰ মনত পেলাব লাগিব যে দেখা গ'ল যে সিটটো CBC ত আছে কনসোনেন্ট ভাৱেল কনসোনেন্ট নিশ্চয় লাষ্টৰ টি কি হ'ব ডাবল হ'ব সো উই শুড রাইট মাই সান ইজ রাইট সিটিং উইথ মি নাও তো এটো কারেক্ট आंसर হৈ গ'ল দুই নম্বৰ সেন্টেন্সত দা কাউ লিভ অন গ্রাস এই সেন্টেন্সটোৰ মিনিং আমি জানো একেবাৰে সিম্পল সেন্টেন্স গৰু ঘাঁহ খাই যায় সঁচা কথা যদি সঁচা তেতিয়ালে আমি এটো কি টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্স দা কাউ থাৰ্ড পারসন সিঙ্গুলার নাম্বার সো উইল রাইট দা কাউ লিভস অন গ্রাস ভেরি গুড হৈ গ'ল এইবাৰ নাম্বার 3 আহিলে দা মিল্কম্যান গিভ আস মিল্ক এভরি ডে গোৱালজনে আমাক প্ৰত্যেক দিন গাখীৰ দিয়ে অৰ্থাৎ গাখীৰ দিয়া যিজন নামটো গোৱাল বুলি কোৱা হয় মিল্কম্যান আমাক প্ৰত্যেক দিন দিয়ে এতিয়া এই সেন্টেন্সটো যদি হয়তো মই ইংলিশত একেবাৰে কেঁচা বুজি নাপাওঁ অৰ্থ একো বুজি নাপালো কিন্তু দেখিও সেন্টেন্সটো কি আছে এভৰিডে আছে আৰু সদায় হোৱা কাম এভৰিডে হোৱা কাম মানে সদায় হোৱা কাম ৰেগুলাৰলি হৈ থকা কাম তেতিয়াহ'লে এভৰিডে আছে কাৰণে আমি ইয়াক কি টেন্স লিখিম প্ৰেজেন্ট ইনডিফিনিট লিখিম বুলি আমি চিৰাং কৰিব পাৰো গতিকে দা মিল্কম্যান থাৰ্ড পারসন সিঙ্গুলার নাম্বার হেহে ইয়াতে কি লিখি দিম দা মিল্কম্যান গিভস ভাৰ্বৰ লগত কি আহিব এস এটা আহি যাব নেক্সট নাম্বার 4 ফাদার স্লিপ ডোন্ট টক প্লিজ ইয়াতে এটা কথা আহি গ'ল যে মই অলপ আগতে বুজাইছিল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ডোন্ট টক প্লিজ অৰ্থাৎ কথা নকব বা কথা নকবা দেউতা শুয়ে নে শুই আছে নিশ্চয় আমি কম কথা নকবা দেউতাই শুই আছে বা দেউতা শুই আছে কথা নকবা তেতিয়ালে শুই থকা কামটো বৰ্তমান চলি আছে সো ইট শুড বি ইন প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আমি শুদ্ধকৈ কি লিখিম এটো কাৰেকচন কৰি লিখিম ফাদাৰ ইজ স্লিপিং ফাদাৰ ইজ স্লিপিং Next number 5 and last one we go to appear in the SSLC examination next year এই সেন্টেন্সটো দেখা গ'ল go to plus verb আছে অলপ আগতে মই কৈছিলো যে আমি ইংলিশ কেতিয়াবা বুজি নাপালেও কোনো কথা নাই পৰীক্ষাত আমি নম্বৰ পাই গুছি আহিব পাৰিম আৰু কাৰেকচন হ'ব নিশ্চয় যে we go to appear in the SSLC examination next year ইয়াতে go to plus verb আছে যেতিয়া go to plus verb থাকে তেতিয়া ফিউচাৰৰ নিকট ভৱিষ্যত বা নিয়াৰ ফিউচাৰৰ একচন প্ৰকাশ কৰে আৰু ফিক্স কেতিয়াবা ফিক্স হোৱা কাম আমি এনেকৈ গোইং টু প্লাস ভাৰ্বৰে লিখো গতিকে ইয়াক আমি কি টেন্সত কাৰেক্ট কৰি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত কাৰেক্ট কৰি we are going to appear in the SSLC examination next year আমি অহা বছৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ম উত্তীৰ্ণ হ'ম নহয় বহুত ষ্টুডেন্ট আকৌ কেতিয়াবা অৱতীৰ্ণ আৰু উত্তীৰ্ণ শব্দটো বুজি নাপায় গতিকে মই আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু কিবা ডাউট থাকিলে মোক সুধিব পাৰিব মই I will try my level best to clear all doubts regarding tenses and English grammar যিমানখিনি মোৰ জ্ঞান আছে সেইখিনি জ্ঞানৰ পৰিধিত মই চেষ্টা কৰিম সো আজিৰ কাৰণে এইখিনি ধন্যবাদ